নমস্কাৰ বন্ধুসকল, মা পদুমী গোট ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা অলপ বেলেগ টপিক লৈ আহিছোঁ। চাওকচোন, আজি ল'ৰা আৰু মই মাছক দানা দিব আহিছোঁ। আমি সদায় গধূলি আহোঁ, পৰশ আৰু মই। মোৰ ল'ৰা এইটো 10 বছৰ হৈছে, ক্লাছ 4ত। এই গৰমৰ বন্ধত ভাল খবৰ, সি ইয়াত সাঁতুৰিব শিকিছে আৰু নাও চলাবও শিকিলে। সি যিহেতু মোৰ লগতে আহে, সদায় আবেলি আমি এনেকৈ দানা দিওঁ। আজি ভাবিলোঁ মাছবোৰে বহুত ধুনীয়াকৈ দানাবোৰ খাইছে আৰু আবেলি টাইম 4:30 হৈছে, অন্যদিনা গৰম থাকে, আজি বঢ়িয়া পৰিৱেশটো। সেয়ে আজি অলপ ভিডিঅ' কৰিলোঁ। আৰু মই মাছৰ বিষয়ে একদম নাজানো, একদম নৱগত, ছাগলীৰ বিষয়েহে জানো। এইটো লিজত লোৱা গৈছে 5 বছৰৰ কাৰণে আৰু মাছ দিয়া গৈছে ৰৌ, ভকুৱা, মিৰিকা, কমন কাট, ব্ৰিগেড, গ্লাছ কাপ, এনেকুৱা ধৰণৰ মাছবোৰ দিয়া গৈছে। ৰূপচন্দা আৰু কচ মাছ দিয়া নাই। আপোনালোকে যদি আমাৰ ছাগলী ফাৰ্মৰ লগতে কোনোবাই মাছ পালন কৰি আছে, মোক জনাবাচোন, ভালকৈ কমেণ্ট দিব, কি কৰিলে কেনেকৈ কৰিলে ভাল হ'ব। ইয়াত চূণ দিয়া গৈছে 25 বেগ। তাৰপিছত আপোনাৰ পটাছো দিয়া গৈছে যোৱাবাৰ 1 কেজি। সেইখিনি দিয়া গৈছে মেডিচিন হিচাপত, আৰু বেলেগ দিয়া নাই। আৰু মাছৰ পোনা দিয়া গৈছে। মাছবোৰ মই দিছিলোঁ কেজিত 5টা 6টাকৈ। আজি 3 মাহ 4 মাহ আগত দিয়া গৈছিলোঁ। মোটামুটি মাছ এতিয়ালৈ 1 কেজি 700 গ্ৰাম 300 গ্ৰাম এনেকৈ মাছ ডাঙৰ হৈছে। ভকুৱাবোৰতো বহুত ডাঙৰ হৈছে, ব্ৰিগেড আৰু গ্লাছ কাপো ডাঙৰ হৈছে। আপোনালোকে ক'বচোন আৰু কি কি দিব লাগে। এইটো মই দিছোঁ অমৃত দানা, অমৃতৰ 3 mm দানা দিছোঁ। এইটো 28 প্ৰটিন, 28 প্ৰটিনৰ দানা দিছোঁ। আৰু কিবা দিব লাগিব ক'বচোন। আৰু আমি সপ্তাহত 2 বেগকৈ, মানে 50 কেজিৰ বেগ সপ্তাহত 2টাকৈ ঢালি আছোঁ ইয়াত। মানে ডাইৰেক্ট পানীত ছিটিয়াই দি আছোঁ। কিন্তু আৰু যদি বেলেগকৈ কৰিব লাগে সেইটোও ক'ব। যিহেতু মই মানে মাছত নতুন, ছাগলী ফাৰ্মত আপোনালোকক দিয়া পৰামৰ্শ দিওঁ, কিন্তু মাছত আপোনালোকৰ পৰা ল'ব বিচাৰিছোঁ। আপোনালোকে দিবচোন মোক দিয়া পৰামৰ্শ, বা কমেণ্ট হ'লেও কৰিব। ধন্যবাদ।